কাৰোবাৰ চাকৰি গ'ল আৰু কাৰোবাৰ চাকৰি যাব এই কথাবোৰ বাৰে বাৰে সমালোচনা কৰি আখুৰিক তৃপ্তি লাভ কৰি কিবা লাভ আছেনে? আমি যাৰ কথা পাতি আছোঁ, যাৰ চাকৰি গ'লে আমি ভাল হ'ব বুলি ভাবি আছোঁ, এইবোৰতো পুথি খলিহনা হয়। ৰৌ বৰালিবোৰতো আপুনি মই পাগলৰ নিচিনাকৈ ফ'ল' কৰা সেই ডাঙৰ ডাঙৰ চেলিব্ৰিটিবোৰ, ডাঙৰ ডাঙৰ ক্ৰিকেটাৰসকল নহয়নে? বিৰাট কোহলি, ৰোহিত শৰ্মায়ো আমাক জুৱা খেলিবলৈ বাৰে বাৰে এডভাৰটাইজ কৰে। আমি কিন্তু তেওঁলোকক পাগলৰ নিচিনাকৈ ভাল পাওঁ। আৰু কোনোবাই দুটকা পইচাৰ কাৰণে এটা এপ প্ৰমোশ্যন কৰি দিলে আমি তেওঁৰ পাছত লাগি যাওঁ। তেওঁৰ চাকৰি যাবই লাগিব, তেওঁৰ চাকৰি গ'লে আখুৰিক তৃপ্তি পাওঁ। এইটো কথা নাভাবিব কিন্তু ভুলতো। জুৱা খেল প্ৰমোশ্যন কৰাটোক মই ছাপোৰ্ট কৰোঁ। মই প্ৰথম দিনাৰ পৰাই বিৰোধিতা কৰোঁ। আৰু মই ইয়াত এনেই লেকচাৰ দিবলৈ অহা নাই। আপোনালোকে গালি পৰাৰ দৰে ইউটিউবাৰে যে বেয়া কামবোৰ কৰে, জুৱা প্ৰমোশ্যন কৰে, সেই ইউটিউবাৰসকলৰ ভিতৰত ময়ো এজন আছোঁ। কিন্তু মোৰ ইউটিউব চেনেল, ফেচবুক পেজত এটাও যদি প্ৰমোশ্যনেল ভিডিঅ' দেখাই দিব পাৰে, এটাও যদি সমাজ বিপথে পৰিচালিত হোৱা এপ প্ৰমোশ্যন কৰা দেখাই দিব পাৰে, মই আজিয়ে সকলোৰে সন্মুখত ছ'চিয়েল মিডিয়াৰ পৰা বিদায় ল'ম। ছ'চিয়েল মিডিয়াত যেতিয়াই আহে এজন মানুহ ভিডিঅ' বনাবৰ কাৰণে, তেওঁ সমাজখনৰ প্ৰতিও দায়িত্ব আহি যায়। কাৰণ তেওঁ তাত লিখে পাব্লিক ফিগাৰ। প্ৰত্যেকটো ভিডিঅ' পাব্লিকৰ কাৰণে থাকে, অকল নিজৰ কাৰণে নহয়। সেইকাৰণে আমি কি কৰিম, কি ভাবিম, কি ক'ম, কি প্ৰমোশ্যন কৰিম ভাবি চোৱা প্ৰয়োজন। প্ৰত্যেকজন ভিডিঅ' বনোৱা মানুহে ভাবি চোৱা প্ৰয়োজন। আৰু সেইকাৰণেই মোৰ তাতো আহে, সদায় অফাৰ আহে মোৰ তাত। মই কোনো ধৰণৰ প্ৰমোশ্যন নকৰোঁ, কাৰণ মই জানো মই কি কৰি আছোঁ, কিয় কৰি আছোঁ। কিন্তু কথাটো আজি এইটো নহয়। কথাটো হ'ল কোনোবা কেইজনমান ইউটিউবাৰে ডাঙৰ ডাঙৰ ফলোৱাৰসকলক দেখা পায়, বিৰাট কোহলি, ৰোহিত শৰ্মা, তেওঁলোকক দেখা পাই সেই ট্ৰেণ্ডত গুচি গ'ল আৰু দুটা এটা জুৱাৰ প্ৰমোশ্যন কৰিলে। তেওঁলোকে নিজৰ ভুলটো বুজা প্ৰয়োজন, তেওঁলোকক ৱাৰ্ণিং দিয়াও হয়তো প্ৰয়োজন। কিন্তু তেওঁলোকৰ চাকৰি গ'লে যে কিছু সংখ্যক লোকে আখুৰিক তৃপ্তি লাভ কৰিছে, সেই কথাটো বাৰু আমাৰ কাৰণে ভালনে? সেই কথাটো বাৰু আপোনাৰ কাৰণে ভালনে? সেই কথাটো বাৰু এখন সুস্থ সমাজৰ কাৰণে ভালনে? হাজাৰ টকীয়া, লাখ টকীয়া, কোটি টকীয়া প্ৰশ্নটো হৈছে, পুথি খলিহনাকেইটাক সমালোচনা কৰি, পুথি খলিহনাকেইটাক চাকৰিৰ পৰা নিলম্বনৰ বাৰে বাৰে হেঁচা দি কিবা লাভ আছেনে? বিৰাট কোহলি, ৰোহিত শৰ্মাক আপুনি হেঁচা দিব পাৰিবনে? বিৰাট কোহলি, ৰোহিত শৰ্মাক কোটি কোটি মানুহে ফ'ল' কৰে, কোটি কোটি নৱপ্ৰজন্মই ফ'ল' কৰে, আৰু তেওঁলোকে জুৱা খেলিবলৈ কৈ থাকে। আৰু ভাবি চাওক এবাৰ নিজে কথাবোৰ। সকলোতকৈ বেয়া লগা কথাটো হৈছে নিউজ পৰ্টেলবোৰত ইউটিউবাৰবোৰে জুৱাৰ প্ৰমোশ্যন কৰিছে, ইউটিউবাৰবোৰ ফাল্টু হয়, ইউটিউবাৰবোৰে এইবোৰেই কৰে, এইবোৰ বাৰে বাৰে যে নিউজ বজোৱা হৈছে, এইটো ৰিয়েল সত্য নহয়। মোৰ নিচিনাকৈ আৰু হাজাৰ হাজাৰ ইউটিউবাৰ আছে অসমত যি জুৱাৰ প্ৰমোশ্যন নকৰে, যি ভাল বেয়া বিচাৰ কৰিহে কিবা এটা এডভাৰটাইজ কৰে। তেওঁলোকৰ চাকৰিটো যোৱাৰ পাছত আমি আখুৰিক তৃপ্তি নাপাওঁ, তেওঁলোকৰ পৰা ভাল ভাল কাম চাব বিচাৰোঁ। সেইকাৰণে মই আশাবাদী বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকক শেষবাৰৰ বাবে ৱাৰ্ণিং দিব। আৰু ইউটিউবাৰসকলকো কৈছোঁ, কৰ্মফল সকলোৱে ভুগিব লাগিব। আজি যদি আমি ভাল কৰ্ম কৰিছোঁ, ইয়াৰ ৰিজাল্ট 5 বছৰৰ পাছত ভালেই হ'ব। আৰু আজি যদি জানি বুজি নিজক বিক্ৰী কৰিছোঁ, বেয়া কাম কৰিছোঁ, 5 বছৰৰ পাছত ইয়াৰ ৰিজাল্ট নিজে নিজে লগত থাকিব। সেইকাৰণে কিবা এটা কৰাৰ আগত 10 বাৰ ভাবি চাব। কাৰণ অসমৰ মানুহে, নৱপ্ৰজন্মই ফ'ল' কৰে আপোনালোকক, ভাল পায় আপোনালোকক, কি কৰে চাব বিচাৰে। যি কৰিব সমাজৰ কাৰণে কৰক, যি কৰিব নৱপ্ৰজন্মৰ বেয়া নোহোৱাকৈ কৰক, সকলোৱে অন্তৰত ৰাখিব।